Hello everyone, সকলোকে স্বাগতম জনাইছো মোৰান এটা ভিডিঅ' লৈ মই আছো এতিয়া মিজোৰামত আৰু মিজোৰামৰ এটা বেলেগ এটা ভিউ আপোনালোকক দেখুৱাই আছো। এয়া হ'ল মিজোৰামৰ ভিউ দেখিছে না আমি থকা ৰুমটোৰ পৰা খিৰিকিৰে গোটেই ভিউ দেখিছে না আপোনালোকক চাওক গোটেই পাহাৰৰ ওপৰে বিল্ডিং ঘৰ তাৰ পিছত আৰু এতিয়া ভাতটো খাম লোকেল চিকেন বনাইছে এয়া ভাত এয়া ভাজি ধুনিয়াকৈ বনাইছে পায় ধুনিয়া বনাই আৰু মিজোৰামত এটা বস্তু ভাল লাগিছে মিজোৰামখন বহুত পৰিষ্কাৰ প্লাষ্টিক লেতেৰা কিবা সেইবিলাক নাই মানে ইয়াতে আৰু মানুহখিনিও বেয়া বনাই বাৰু হেল্পফুলে আৰু অসমতকৈ এটা বস্তুবিলাকৰ কিছুমান বস্তু অলপ দামটো বেছি মানে হয় বাৰু দাম হ'ব কিহৰ কাৰণে ইমান দূৰ আহিব লাগে পাহাৰ আৰু ৰাস্তাটো অফৰোডিংটো বহুতে বেয়া ৰাস্তাৰ কাৰণে কিছুমান চাগে ট্ৰেভেলবিলাকত যিবিলাক খৰচ হয় সেইবিলাক মেনেজ কৰিবৰ কাৰণে পইচাটো অলপ বেছিকৈ ল'ব লাগে হ'লেও বাৰু মোটামুটি বেয়া নহয় চাফা আৰু ভালে লাগিছে চিকেনৰ কালাৰ দেখিছেনে হেল্ল' এভৰিৱান এয়া হ'ল যোনখন আইজল চিটি আপোনালোকে যদি মিজোৰাম আহে এটা কথা লক্ষ্য কৰিব সেই কথাটো হ'ল মেডিচিনৰ দোকানত কোনো কাৰণতে আপোনালোক খুচুৰা মেডিচিন নিদিয়ে এটা দুটা তেনেকৈ নিদিয়ে আপোনালোকক নহয় 10টা দিব নহয় 20টা দিব ফাইলত যিকেইটা আছে সেইকেইটা দিব আৰু সেইকাৰণে আপোনালোকে মিজোৰাম আহিলে যদি আপোনালোকে মেডিচিন কিনিব যায় আপোনালোকে পইচা অলপ সৰহকৈ লৈ যাব হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আৰু ইফালে চাওক গোটেই পাহাৰ আৰু পাহাৰ চাৰিওফালে পাহাৰ দেখিছে নহয় আৰু এতিয়া আছোঁ মিজোৰামত আপোনালোকে আহিছেনে মিজোৰাম আৰু যদি আহিব পাৰে এবাৰ খুব ধুনীয়া আৰু ইয়াৰ পৰিৱেশটো প্ৰাকৃতিকভাৱে খুব ধুনীয়া সৌন্দৰ্য আছে দেখিছে নহয় পৰিৱেশ কেনেকুৱা এটা লোকেশ্যন এতিয়া সন্ধিয়া লাগিবৰে হ'ল চাওক মই আছোঁ এতিয়া ফকলেণ্ডত জুই পুৱাই আছোঁ আমি চাওক গোটেইবিলাক এটা কাম চলি আছে আৰু ইয়াতে জুই পুৱাই আছোঁ ধুনীয়াকৈ আৰু পিছফালে চাওক গোটেই পাহাৰ আৰু পাহাৰ দেখিছে নহয় বাহিৰ ওলাব নোৱাৰে এটা জুই পুৱাই আছোঁ আমি ফকলেণ্ডত আহি আৰু দাদাহঁত অসমৰ পৰা আহিছে এটা কাম কৰিবৰ কাৰণে অসম আৰু ঠাণ্ডা আহিব বাৰু পিছফালে গোটেই পাহাৰ আপোনালোকে দেখিছে নহয় এয়া বতাহ পলিবৰ কাৰণে আৰম্ভণি হৈছে চাওক গাড়ীবিলাক দেখিছে নহয় এয়া হ'ল বৰিং কৰা মেচিনৰ গাড়ী যোনজনী বাৰ লগত আহিছোঁ আৰু বাৰে গোটেই গাড়ীবিলাক আৰু সেইকাৰণে এবাৰ আহিলোঁ য'ত কাম চলি আছে বাৰ তাতে কাম চাবৰ কাৰণে এইখন হ'ল আইজল চিটি হ'ল প্ৰায় 1 লাখ টকা তেল ধৰে এইটোত চাওক ওপৰত থাকিব পাৰি তলত তেল ধৰে এইটো কি পাব হয় এইটো পানী এইটো কিমান মান লিটাৰ ধৰে 2200 লিটাৰ পানী 2200 লিটাৰ এইটো হাইড্ৰলিক আৰু চাওক এইটোত 2200 লিটাৰ পানী ধৰে এইটো পানীৰ টেংকি এইটো চাওক পানীৰ টেংকি আৰু ইয়াতে দিব পাৰি চাৰ্জ গোটেইখিনি সুবিধা আছে চাওক চাৰ্জ দিব পাৰি ইয়াতে দেখুৱালে থাকিব পাৰি ধুনীয়াকৈ এইটো হ'ল তেলৰ ডাব্বাটো এইখন হ'ল ছাপৰ্ট গাড়ী বুলি কয় থাকিব পাৰি দুটা দুইফালে দুটা ইফালতে 4টা তাৰপিছত এইটো পানীৰ ডাব্বা সেইটো তেলৰ ডাব্বা আৰু এইখন ছাপৰ্ট গাড়ী বুলি কয় চাওক এয়া দেখিছেনে এইবিলাক বস্তুবিলাক লাগি থাকে ইয়াতে আৰু ইয়াতে চিলিণ্ডাৰ আছে এইখনতে এটা থাকা খোৱা গোটেইখিনি মানে এখানতে থাকা খোৱা গোটেইখিনি হৈ যায় চাওক আমি আছো 10-12 জন মান বৰ্তমান আৰু এইখন হ'ল গাড়ীখন বৰিং কৰা গাড়ী এইখন হ'ল ৰিং গাড়ী বা ভাই এখনেদি কিমান তলৰ পৰা মাটি আনিব মানে পানী তুলিব পাৰি মানে 1200 ফুট আৰু চাওক এইখনত পায় এইখনত 1200 ফুট খান্দিব পাৰি চাওক আৰু বা ভাই এই গাড়ীখনৰ দাম কিমান মান হ'ব 1,20,30 লাখ হ'ব না 1,20,25 লাখ হ'ব এইখন গাড়ীৰ দাম চাওক এখন অকল পাহাৰীয়া অঞ্চলতহে ব্যৱহৃত হয় মই আমাৰ তাতে দেখা নাই এখন গাড়ী ইয়াতে দেখিছোঁ চাওক এইখন গাড়ী দি যাতে মিজোৰামত মানে পানীৰ বহুত প্ৰব্লেম পাহাৰ আছে গোটেই চাৰিওফালে সেইকাৰণে এইখনেদি খান্দি ওলোৱা হয় মানে পানী চাওক দেখিছে নহয় এইখন গাড়ীখন ৰিং গাড়ী বুলি কয় এইখনৰে পানী ওলোৱা হয় মিজোৰামত প্ৰায়ভাগ কামত এইখনে ব্যৱহাৰ কৰা হয় পানী ওলোৱাৰ কামত চাওক 1200 ফুটমান খান্দিব পাৰি এইখনৰে এইখন হ'ল মিজোৰামৰ একমাত্ৰ যোনখন ডাঙৰ চহৰ সেইখন হ'ল আইজল পাহাৰৰ একেবাৰে টপত অৱস্থিত আৰু চাওকচোন আইজলত ৰাতিৰ পৰিৱেশ ইমান বেছি ধুনীয়া মই এটা জাষ্ট ভিউ দিছোঁ আপোনালোকক আৰু যদি আহে আপোনালোকে এই ভিউটো চাবলৈ একেবাৰে নাপাহৰিব আইজলৰ নাইট ভিউ সঁচাই মানে বহুত ইণ্টাৰেষ্টিং এটা ভিউ